মেট্ৰিক পৰীক্ষাৰ আগতে পেটটোত একদম খুৰখুৰাই থাকে, চিন্তা আহিয়ে থাকে, টেনশ্যন হৈয়ে থাকে, কেনেকুৱা হ'ব প্ৰশ্ন, কি হ'ব, কোনোবাই নাৰ্ভাছো কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষাৰ ওপৰত এটা চৰ্চা কৰে। তোমালোকে পৰীক্ষাৰ প্ৰস্তুতিৰ মাজতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰীক্ষাৰ ওপৰত আলোচনা কৰিবা, ইউটিউব বা বিভিন্ন ধৰণে এই আলোচনাটো পৰীক্ষা পে চৰ্চা এইটো তোমালোকে শুনিবা। শুনিলে মনত ভয়তই নোহোৱা হৈ যাব। আমি কওঁ এক্সাম ৱেৰিয়ৰ। যেনেকে ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল, ভাৰতৰ সেনাবিলাকে যদি মনত ভাবি থাকে মই মৰিম নেকি, যুদ্ধই নহ'ব। যোদ্ধাই কেতিয়াও ভয় নকৰে। যোদ্ধাই এটাই চকুত ৰাখে, যুদ্ধ জিকিব লাগিব, মৰা জিয়া পিছৰ কথা। আৰ্মি বিলাকে নিজক যোদ্ধা বুলি ভাবে, যে আমি যুঁজাৰু, আমি যোদ্ধা। কিহৰ যোদ্ধা? দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ আমি যোদ্ধা। মোদী ডাঙৰীয়াই কৈছে যে পৰীক্ষাৰ্থী সকলো যোদ্ধা। কি যোদ্ধা? যে আমি পৰীক্ষাক আমি পৰাজিত কৰিম। পৰীক্ষাই আমাক টেনশ্যন দিব নোৱাৰে, পৰীক্ষাক আমি টেনশ্যন দিম। আমি নিজকে এই ধৰণে লম, সাহস সৃষ্টি কৰিম যে পৰীক্ষাই আমাক টেনশ্যন দিব নোৱাৰে। আৰু পৰীক্ষাক টেনশ্যন দিব নোৱাৰাৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে যে পৰীক্ষাটো কিমান মনতে ডাঙৰ বুলি ভাবিব নালাগে। ভাবিব লাগে যে পৰীক্ষা আহিব, পৰীক্ষা আমি দিম, পৰীক্ষাটো মাধ্যম এটা মাত্ৰ। মোৰ আগুৱাই যোৱা ৰাস্তাৰ ই এটা মাধ্যম। ই নিজেই এটা, ইংৰাজীত কয় যে ই নিজেই এটা এন নহয়। অৰ্থাৎ পৰীক্ষাটো মোৰ লক্ষ্য নহয়, পৰীক্ষাটো মোৰ মাধ্যমহে জীৱনৰ পৰৱৰ্তী খোজলৈ আগুৱাই যোৱা। আৰু প্ৰশ্ন সহজ টান একো নাই, চিলেবাছৰ ভিতৰত আহিব। যদি আমি এবাৰ বা দুবাৰ ধুনীয়াকৈ হাঁহি হাঁহি ৰিপিট কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে নিজৰ সন্মুখতে ফটফট কৰি আহি থাকিব। খালি আধা ল'ৰা ছোৱালীয়ে পৰীক্ষাত জানা প্ৰশ্নও পাহৰে টেনশ্যনৰ কাৰণে। গতিকে টেনশ্যনৰ বলি হ'ব নালাগে, পৰীক্ষাটোক সহজভাৱে ল'ব লাগে, তেতিয়া চব পঢ়া মনত পৰি থাকিব। আৰু পৰীক্ষাৰ সময়ত এখন ৰুটিন বনাই আমি যাতে শুব পাৰোঁ। যোনে নোখোৱাকৈ পৰীক্ষা দিয়ে পৰীক্ষাৰ দিনা পাহৰি যায়। গতিকে আমি যাতে ৰুটিনখন এনেকৈ বনাওঁ, ৰাতিপুৱা ইমান দেৰি পঢ়িম, দুপৰীয়া ইমানটো ৰিভিজন কৰিম, ৰাতি ইমান পঢ়িম, কিন্তু মই 7 ঘণ্টা ভাল কৰি শুম। যদি 7 ঘণ্টা মই ভাল কৰি শুই থাকোঁ, তেতিয়াহ'লে মোৰ মনত কনফিডেন্স থাকিব, টেনশ্যন কেতিয়াও আহিব নোৱাৰে। মোদী ডাঙৰীয়াৰ পৰীক্ষা পে চৰ্চা, এই যিটো তেওঁ অনুষ্ঠান কৰে প্ৰত্যেক বছৰে পৰীক্ষাৰ আগত, তোমালোকে নিশ্চিতভাৱে শুনিবা। মোক বহুত ল'ৰা ছোৱালীয়ে কৈছে যে এই অনুষ্ঠানটোৰ পৰা আমি বহুত সাহস পাইছিলোঁ বুলি।